নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক সকলোৱে গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত। আৰু আজি আমাৰ ঘৰলৈ মোৰ ভতিজা ছোৱালীজনী আহিছে, অৰ্থাৎ আমাৰ দাদাবোৰ এগৰাকী ছোৱালী হৈছে। আৰু তাৰ বাবে এয়া দেখিছে মই তাৰপিছত মোৰ শাহু মা আৰু মোৰ বৌৰ মাক আমি তিনিওগৰাকী মিলি কালি ৰাতি আপোনাৰ 11-12লৈকে এইখিনি সজাইছোঁ, আপোনাৰ বেলুন চেলুন লগাইছোঁ। আৰু এইপিনে তাইৰ কাৰণে আমি যিখিনি গিফ্টছ বা পুতলা আনিছিলোঁ সেইখিনিও আমি ধুনীয়াকৈ ইয়াতে সজাই পৰাই তুলিছোঁ, যিহেতু প্ৰথমবাৰ তাই নিজৰ ঘৰখনলৈ আহিব হস্পিটেলৰ পৰা। তো সেইকাৰণে ধুনীয়াকৈ অকণমান সজাবলৈ চেষ্টা এটা কৰিছোঁ আৰু ভিডিঅ'টো কৰিছোঁ যাতে ডাঙৰ হ'লে তাইক দেখাবলৈ পাৰোঁ। আৰু এইপিনে দেখিছেনে জেঠীমাকে কি কৰিছে। হয়, যিহেতু তাই ভৰিৰ চাপটো ল'ম সেইবাবে বিটৰ ৰসেৰে কৰিছোঁ আমি, সেন্দুৰ নিদি পিনে। আৰু আজি ভিডিঅ' কেৱল ময়ে কৰা নাই, আমাৰ সৰস্বতীৰ বায়েক আমাৰ লক্ষীয়ে কৰিছে, মানে চানু। আমাৰ ভাগিনটো হৈছে আমাৰ লক্ষী আৰু ভতিজা হৈছে আমাৰ সৰস্বতী। আৰু এয়া পেহীয়েকক দেখিছেনে, পেহীয়েকে যে কিমান কি বস্তু আনিছে, সঁচাকৈ বহুত আমি ফূৰ্তিত আছোঁ আৰু বহুত ভাল লাগিছে, বিশেষকৈ ছোৱালী হৈ খুব ভাল লাগিছে। আৰু এই দুটা মোৰ ভাগিন, এটা লক্ষী আৰু এইটো হৈছে আমাৰ ঘৰৰ। আৰু আমাৰ সৰস্বতী আহি আছে, শহুৰ দেউতা সৰস্বতী এইকাৰণে কৈছোঁ কাৰণ তাই সৰস্বতী পূজাৰ দিনা ৰাতি হৈছে। আৰু এইপিনে হৈছে সৰস্বতীৰ দেউতাক দাদা আগতীয়াকৈ আহিলে কেক লয়। আৰু এইপিনে মোৰ ভাগিনজনী আছিলে ভিডিঅ' বনাই তাই, ইয়াতে আপোনাৰ এই ৰাংগলী ৰাতিপুৱাই বনাইছিলোঁ অফিচ যোৱাৰ আগতে। আৰু এইপিনে সজাই আছিলোঁ, ইয়াতে আমি কাপোৰখনত ভৰিৰ চাপটো ল'ম তাই, আপোনালোকক কৈছিলোঁ বিটৰ যে ৰসটো বনাই আছোঁ তেনেকৈ। আৰু পিনে দেখিছে পিনে ধুনীয়াকৈ আমি এতিয়া পেহীয়েকে কেকটো খুলিব, কেকৰ পেকেটটো খুলিব, কেকটোনো কেনেকুৱা চাওঁ। আৰু এইপিনে দেখিছেনে এখেতে কি কৰি আছে, এখেতে পামটোৰ লগতহে ব্যস্ত। বেবীৰ কাৰণে বনাইছে, এইটো খুৰীয়েকে দিছে, এইটো পেহীয়েকে দিছে। আৰু আপোনালোকে নিশ্চয় গম পাইছে মোৰ ভিডিঅ'বোৰ কিছু অংশ মোৰ ভাগিনজনীয়ে তাই কৰিছে, তাইও খুব ধুনীয়া ভিডিঅ' বনায়। আৰু এইপিনে আমাৰ সৰস্বতীজনীক আদৰিবৰ কাৰণে এয়া জেঠীয়েকে ধুনীয়াকৈ আপোনাৰ চাকি ধূপৰ ব্যৱস্থা কৰিছে। আৰু পেহীয়েকে এতিয়া কেকটো খুলি আছে লাহে লাহে। তাই আপোনাৰ সকলোৱে ইটো নহয় সিটো আমি কাম কৰি আছোঁ, আহি পাব তেওঁলোকে আৰু বেছি দেৰি নাই, ভনী জোৱাইজন আনিব গৈছে তেওঁলোকক। আৰু ফাইনেলি কেকটোও চাওঁ কেনেকুৱানো খুলিছে। আৰু এইপিনে দেখিছে উৰুলি দিয়াৰ প্ৰেক্টিচ কৰি আছে এওঁলোকে। দাক্ষিকা, আমাৰ দাক্ষিকা আহিব, ইশিকা। আৰু এইপিনে আমাৰ ভকতক চাবচোন সি কি কৰিছে। আজি কোন আহিব? কোন আহিব আজি? তোমাৰ কি হয়? নহয় অ' বেবী, তোমাৰ কি হয়? ভণ্টি? তুমিহে দাদা। এতিয়া ব'লক মই দেখুৱাই আছোঁ আমাৰ টিকলিজনীৰ সৰস্বতীজনীৰ নাম কি ৰাখিলোঁ আমি। নাম হৈছে পেহীয়েকে ৰাখিলে, হৈছে আমাৰ দাক্ষিকা। আৰু এইটো পেহীয়েকে ৰখা নাই লগা বুলি ভাবিছিলোঁ, নাই লগা। আৰু এয়া হৈছে মিতুবাহঁতৰ ৰুমটো, ধুনীয়াকৈ ইয়াতো অকণমান সজাই পৰাই ৰাখিছোঁ। যিহেতু বহু দিনৰ পিছত মিতুবাও নিজৰ ৰুমলৈ আহিব আৰু আমাৰ সৰস্বতী প্ৰথমবাৰ আহিব নিজৰ ঘৰলৈ, নিজৰ ৰুমটোলৈ, সেইকাৰণে ইয়াতেও অকণমান সজাইছোঁ নতুন বেডশ্বীট দি, তেনেকৈ ফুল চুল দি পিনে। আৰু এয়া আহি গ'ল এতিয়া তেওঁলোক, মোৰ ভাগিনজনীয়ে দৌৰাদৌৰিকৈ তাই ভিডিঅ'টো কৰিবলৈ গৈছে। মই লাহে লাহে পিছত আহি আছিলোঁ, যিহেতু মই আদৰি আনিম। আমাৰ শাহুমা আৰু লগত আহিছিলে মিতুবাৰ লগত, চ' সেইকাৰণে মই এই আদৰৰ দায়িত্বটো লৈছোঁ, যিহেতু খুৰীমাক হয়। মজা, ভেৰি গুড ককা। আৰু মোক দেখিছেনে আজি যে ছোৱালীৰ পৰা খুৰীমাক, ছোৱালীৰ পৰা বোৱাৰীও হ'লোঁ আৰু এতিয়া খুৰীমাক হৈ গ'লোঁ। আৰু এয়া খুৰীমাকৰ দায়িত্ব লৈ আছোঁ। বোৱাৰী কেতিয়াবা আনিব পাৰিম নাজানো, কিন্তু আজি ছোৱালীক আদৰিছোঁ, সেইটো খুব ভাল লাগিছে। আৰু খুব ফূৰ্তি কৰি আছিলোঁ, অফিচৰ পৰাও সোনকালে আহিছোঁ আজি আমাৰ ছোৱালীক আদৰিবৰ কাৰণে।
জীৱনত প্ৰথমবাৰ এই নিয়মটো কৰিছোঁ, নাজানো সেইকাৰণে সুধি কৰিছোঁ। তেনেকৈ ভালো লাগিছে, মানে কিমান ভাল লাগিছে ক'ব নোৱাৰোঁ। খুব মোৰতো বহুত ভাল লাগিছে। সৰস্বতী হোৱাই যেতিয়া কৈছে মানে নাৰ্ছে যেতিয়া ক'লে যে মানে ছোৱালী হৈছে, আৰু সঁচাকৈ ইমান ভাল লাগিছে দাদা আৰু মোৰ যে মই তেতিয়া কৈছে যে সৰস্বতী আহিছে, কাৰণ সৰস্বতী পূজাৰ ৰাতি হৈছিলে 3:23 তাইতো খুবেই বেছি ভাল লাগিছে আমাৰ মানে। আৰু ইয়াতেও তলৰ পৰা ওপৰলৈকে যাওঁতে মই অফিচ যাওঁতে আজি ৰাতিপুৱা উঠি বেলুন লগাই আপোনাৰ ৰংগোলী আঁকি তেনেকৈ গৈছিলোঁ, যিহেতু সৰস্বতী আহিব, তো তাইৰ কাৰণে অকণমান যিমানখিনি পাৰোঁ আমি গোটেই পৰিয়ালে মিলি সজাইছোঁ। যিমান পাৰোঁ সিমান ফূৰ্তি কৰিছোঁ, মানে ধেমালি কৰিছোঁ। আমাৰ লিনুবাকো মিছ কৰিছোঁ বাৰু। লিনুবা, হিৰেণ দাদা এওঁলোক মানে আমাৰ ঘৰত মানে থাকিলে মানে খুব ফূৰ্তি কৰোঁ। আৰু এয়াতো দেখিছিলে ৰংগোলীটো ধুনীয়াকৈ ৰাতিপুৱা বনাইছিলোঁ, মানে নিজে কৈছোঁ বাৰু ধুনীয়া বুলি, কাৰণ যিহেতু মনৰ ফূৰ্তিত বনাইছোঁ সেইকাৰণে ধুনীয়া বুলি ক'লোঁ, কিন্তু ইমান ধুনীয়া নবনাওঁ বাৰু, সেইটো ময়ো জানো। আৰু এইপিনে এতিয়া ভৰিৰ চাপটো ল'ম, যিটো বিটৰ ৰস বনাইছিলে জিনুবাই, সেইটোৰে ৰুবিয়ে তেনেকৈ মানে ভৰিৰ চাপটো তাই ৰাখিব। আৰু এতিয়া উঠিম আমি ফটো সকলোৱে মিলি আমাৰ সৰস্বতীৰ লগত। আৰু এইপিনে এতিয়া মিতুবা ভিতৰলৈ আহিলে। মিতুবাও দেখা নাছিলে, মানে কাকো একো ফটো দিয়া নাছিলোঁ কেনেকৈ কি সজাইছোঁ, চিম্পলে হওক তেনেকৈ। তো এতিয়া মিতুবাৰো ৰিয়েকশ্যনটো চাওঁ কেনেকুৱা বাৰু এইখিনি। আৰু এইপিনে জেঠিয়াকে এতিয়া স্পেচিয়েল মানে আৰতি কৰিবলৈ আহিছে, দেখিছেনে নাই? আৰু এয়া এতিয়া বেবীৰ লগত মানে সৰস্বতীৰ লগত আপোনাৰ প্ৰথমটো কেক মাক দেউতাকৰ। আৰু আমাৰ ৰাইজে কিন্তু উৰুলি দিব নাপাহৰে কিন্তু দেই, এইটো কিন্তু মই আপোনালোকক জনাই দিছোঁ।
আৰু ইয়াৰ পিছত আমি সকলোৱে অকণমান মানে নতুন মাকক মানে নতুন পুৰণা একো নাই নতুনকৈ যিহেতু মাক হৈছে আমাৰ মিতুবাক তেনেকৈ অকণমান খুৱাই দিছোঁ এয়া আমাৰ ভাগিনজনী তাই গৈও খুৱাই দিলে আৰু আমিও সকলোৱে অকণমান খুৱাইও দিলোঁ ফটো উঠিলে এয়া খুৰী মাক মানে ময়ো গ'লোঁ মিতুবাকো খোৱালোঁ বিতুবাও মোক খোৱালে আমাৰ সৰস্বতীক বাৰু খুৱাই দিয়া নাই আমি তাই যেতিয়া ডাঙৰ হ'ব নেক্সট বাৰ বাৰ্থডেত খুৱাম আমি যাওক আপুনি বাইপাব গ'লে বেছিকে দিব লাগে এইবিলাক বেছিকে লগালি হ'ল ন আৰু এয়া হৈছে মিতুবাৰ মা তেখেতো বহুত মৰমীয়াল হয় বহুত লাগিছে আৰু তেখেতেহে আচল ধেমালি কৰিলে মানে গালত লগাই পিনে যিটো ফূৰ্তি কৰিলে নহয় তাৰপিছতহে আমাৰ মানে ফূৰ্তিটো আৰু বেছি মানে হৈ গ'ল আৰু এইপিনে এতিয়া মিতুবাক লৈ আহিছোঁ মিতুবাৰ ৰুমলৈ আৰু সৰস্বতীৰ ৰুমলৈ লৈ আহিছোঁ অকণমান ৰখাই থৈ দিছোঁ কিবা এটা ভিতৰত কাম মানে কৰি আছিলে জিনুবা আৰু ৰুবিয়ে আৰু এয়া ফাইনেলি কাম ৰুমলৈ আহিলে চ' এইবোৰে বস্তু অকণমান ধৰক ছাৰপ্ৰাইজ তেওঁলোকৰ বাবে আৰু আমাৰ সৰস্বতী ইমান ফটো উঠিলোঁ ইমান হাহাকাৰ কৰিলোঁ অকণমানো চকু নেমেলি শুই থাকিলে আৰু এতিয়া দেখিছে তাইৰ ৰুমত আহিম বুলি কোৱাৰ লগে লগে চকু মেলি পিনে আহিছে পূৰা আৰু এয়া হৈছে আমাৰ ঘৰৰ লক্ষী আৰু সৰস্বতী দেখিছেনে বায়েকক কেনেকৈ ধৰিছে আৰু মই তাইক যেতিয়া নাৰ্ছে দিছিলে তেতিয়াৰ পৰাই মানে সৰস্বতী মাতো যে তাই সৰস্বতী বুলি মাতিলে আৰু ধুনীয়াকৈ চকুটো মেলি চাব আৰু ক'ত আহিছা তুমি ক'ত আহিছা আমি অসমীয়া মানুহ এষাৰ কথা কওঁ নহয় এনে বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া এতিয়া মায়ে কি কয় নাতিৰ বিয়া দেখোঁ নেদেখোঁ আজি কিন্তু নাচিম এনে নানাচে আজি দেখিছেনে নাই আজি পূৰা নাচিছে আৰু এইপিনে এতিয়া আমি সকলোৱে বায়েক খুৰীয়েক জেঠীয়েক চবেই মিলি নাচিছোঁ আনকি আমাৰ দাদা মানে আমাৰ সৰস্বতীৰ দেউতাককো এৰা নাই আজি সকলোৱে মিলি আমি নাচিছোঁ আৰু এনেকৈ সকলোৱে নাচি আজিৰ এই বিশেষ দিনটো আমি অতিবাহিত কৰিলোঁ আশা কৰোঁ আপোনালোক সকলোৱে আমাৰ এই ভিডিঅ'টি চাই খুবেই ভাল পাইছে আৰু আজিৰ এই ভিডিঅ'টি মোৰ নহয় আমাৰ সকলোৰে ভিডিঅ' হয় যেতিয়াৰ পৰা এই খবৰটো পাইছিলোঁ তেতিয়াৰ পৰা ভাবিছিলোঁ যে এনেকুৱা এটা ভিডিঅ' বনাম আৰু আজি ফাইনেলি বনালোঁ আৰু তাতকৈ বেছি ভাল লাগিছে যে সৰস্বতী আহিছে চ' আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আমাৰ সৰস্বতীজনী যাতে ভাল মানুহ হয় তাই সদায় সুস্থ থাকে তাকে আপোনালোকৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ আপোনালোকেও তাইলৈ প্ৰাৰ্থনা কৰিব থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে